জলতুণ্ড দিয়া তাৰ সুধিলা সকলে ধাৰ সত্যভামাৰে পুত্ৰ গণে আন ধৰ্ম যত মানে তেৱে পাইলে কৰে মহিকে খোজে ৰাত্ৰি তথাপিতো ইটো মনি আৰু ধৰিবে ককুনি নজানা বাঞ্ছয় শাক স্বৰূপে উলিলো বাণী তোমাতে থাকো কমনি মই প্ৰভু ভিভূতা খম্বা দাদা বল ভদ্ৰে দেখা নজন্ত প্ৰত্যয় মুত মণি পায়া ভান্দিল মুৰাৰী একেচৰে মুখ কৰি মিথিলা যাওঁ বুলি গৃহপনা শিলা ৰুখ কৰি জানি মহামানী দেখায়ো শ্যামন্ত মণি বান্ধৱৰ আদিও কল্যাণ খন্দি যাওক দুখ ভয় দেখায়ো মহাশয় কলংকত কৰা মুখ ত্ৰাণ বেকতে ধৰি মণি যজ্ঞ কৰা প্ৰতিদিনী আৰত যুগ আছে কাক ভয় কনক মণ্ডপ মাজে সুবৰ্ণৰ সাজে কৰিও অনেক যজ্ঞ পুৰি নিজ মনোৰথ কৰি উৎসৱগত বৈষ্ণৱ বিপ্ৰক দিও দান নাহি মোক কিছু ভয় মুত কিছু ভয় দেখাই কৃপানয় সবাৰো গুচুক হয় কৃষ্ণ কৃষ্ণ এই বুলি হাস্য কৰি প্ৰসন্ন বদনে হৰি বুৰন্ত শুনিও দানৱতী তাৰমানে কৃষ্ণই হাঁহি মুখ অৱশ্যে কৃষ্ণৰ মুখত কটাক্ষ হাঁহিটো থাকেই, স্মিত হাঁহিটো সততে থাকেই। এইটো ভকতৰ কাৰণে কৃষ্ণই অনবৰত দানেই কৰি থাকে স্মিত হাঁহি, যিটো হাঁহিক স্মিত হাঁহি বুলি কোৱা হয়। তাৰমানে সম্পূৰ্ণ ঢেকীয়া হাঁহিও নহয়, মুখখন টিপা মাৰি হাঁহি নহয়, উঠ দুটি কিঞ্চিত মেল খায় আৰু তেওঁৰ মুকুতা সদৃশ দাঁতযোৰ আধা দেখা যায় আৰু লগত নয়নৰ দৃষ্টিয়ে হাঁহিটো কৰি অতি সুন্দৰ হৈ পৰে। গতিকে তেনেকুৱা হাঁহি মাৰি কৈছে প্ৰসন্ন বদনে হৰি, অৰ্থাৎ মুখখন অনবৰত প্ৰসন্ন বদন হৈ থাকে, অসন্তুষ্ট নাই, ক'তোৱে নাই। তেওঁ কোনোবাই গালি পাৰক, কোনোবাই প্ৰশংসা কৰক, কোনোবাই দান দিয়ে, কোনোবাই চুৰ কৰি লৈ যাওক তেওঁৰ বস্তু, সদা সৰ্বদা তেওঁ প্ৰসন্ন চিত্তে থাকে। এই ঈশ্বৰ কৃষ্ণৰ ৰূপ গুণবোৰ স্মৰণ কীৰ্তন কৰা মানেই সেই গুণবোৰৰ আমি অধিকাৰী, আমাৰ ভকতসকল সেই গুণবোৰৰ অধিকাৰী হ'ব। তেতিয়াহে বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰভু পৰে সুখৰ আৰু নাহি পুৰুষৰ, কৰিবিনে পৰিত্ৰাণ কৰ্তা আৰু নাহি জানা, ঋতু আহি সংসাৰ তপৰ।
সংসাৰ ঋতুখন জয় কৰিবলৈ হ'লে এই 3 পাত অস্ত্ৰ দিছে। বৈৰাগ্য আৰু সন্তুষ্টি প্ৰসন্ন। বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে। প্ৰবোধ মানে নিজকে নিজে সন্তুষ্টি ৰখা, যি পাইছো তাতে সন্তুষ্ট ৰখা। আৰু লাগে লাগে বুলি পাৰ্য মানে আশাৰ পাছত দৌৰাটো নহয়, অৰ্থাৎ বিৰাগ জন্মে। আৰু নহওক সংসাৰখনৰ প্ৰতি বিৰাগ জন্মে, আকৌ যাতে প্ৰভুমুখ এখন মায়াময় যন্ত্ৰণাময় এই সংসাৰখনলৈ মোক নাহিবা, এই মনোভাৱটো যেতিয়া আকৌ আহে, সেইটো বৈৰাগ্য বুলি কয়। বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে। নিজকে নিজে সান্তনা ৰাখো। সুখ আৰু নাহি পুৰুষৰ, সেইজনে সুখীয়া। এই যে ঈশ্বৰ কৃষ্ণ, সেইকাৰণে যে সদায় মুখত যে হাঁহিটো দেখুৱায়, সদায় তেওঁ যে বৰণ মুখখন প্ৰসন্ন দেখুৱায়, প্ৰফুল্ল দেখুৱায়, চকুযোৰ প্ৰফুল্ল নয়ন দেখুৱায়। কিয়? তাৰমানে সেইটো চিন্তা কৰক, সেইটো চৰ্চা কৰক, তেতিয়া ভকতসকলৰো সদায় হাঁহিমুখ হ'ব, ভকতসকল সদায় প্ৰসন্ন বৰণ হ'ব, সদায় তেওঁলোক সন্তুষ্ট থাকিব। তেতিয়া সেইকাৰণে কয় সদায় এই গুণবোৰৰ কথা, ঈশ্বৰৰ কথা আহিলে এই গুণবোৰ ওলায়েই। তেওঁৰ ৰূপটো, তেওঁৰ সৌন্দৰ্যটো, তেওঁৰ প্ৰসন্ন বদন, স্মিত হাঁহি, এইবোৰৰ কথা ওলাই। সেইকাৰণে কৈছে এহি বুলি হাস্য কৰি প্ৰসন্ন বদনে হৰি বুলন্ত শুনিও দানপতি। সেই দানপতি অসুৰক কয়। আৰু কিহৰ কাৰণে তেওঁ দানপতি বুলি কয়, এই কথাখিনি আগতে আলোচনা হ'ল নেকি, আগতে ওলাই গ'ল হ'বলা। কাৰণ তেওঁ আকৌ এই স্মন্তকমণিৰ প্ৰভাৱত আনক কিন্তু 8,000 ঐশ্বৰ্য 8,000 সোণ দান কৰি নকৰিলে। দান কৰিলে মৃত্যুহে স্মন্তকমণি। কিন্তু অকুৰ ভকতৰ হাতত যেতিয়া স্মন্তকমণি পৰিলে নিত্যও 8,000 সুবৰ্ণ বলিদান হয়। আৰু সেই সুবৰ্ণৰে তেওঁ সুবৰ্ণৰ মন্ত্ৰ বনাই সুবৰ্ণ দান দি বিশ্ববিখ্যাত যজ্ঞ কৰিব পাৰিছিলে। সেইকাৰণে তেওঁ যিমান দুখী ভিক্ষী ব্ৰাহ্মণ দ্বিজ ইত্যাদি আছে সকলোকে দান কৰিছিলে, দান কৰিব পাৰিছিলে। সেইকাৰণে তেওঁ তেতিয়াৰ পৰা দানপতি নাম পাইছে। সেইকাৰণে কৃষ্ণই কৈছে, সেই দানপতি শুনাচোন, কৃষ্ণ এহি বুলি হাস্য কৰি প্ৰসন্ন বদনে হৰি বুলন্ত শুনিও দানপতি। সেই দানপতিৰ কথাটো কৈছে যে অকুৰ সেই দানপতি শুনাচোন, শতধন দুষ্টে আনি তোমাকে থৈ আছে মণি হেনময়ী শুনিছো সম্প্ৰতি। এই হেনুৱে যেতিয়া সত্ৰাজিতক হত্যা কৰি সত্ৰাজিতক নিদ্ৰা অৱস্থাত বধ কৰি স্মন্তকমণিটো লৈ গুচি গৈছিলে। আৰু পাছত যেতিয়া সত্যভামাই গম পালে যে পিতাকক বধ কৰি গুপ্তভাৱে হত্যা কৰি শতধনুৱে মণিটো লৈ গুচি গ'ল, খুব কান্দিলে, খুব দুখ পালে। পিতৃও হেৰুৱালে, স্মন্তকমণিও হেৰুৱালে, আৰু ইয়াৰে প্ৰতিশোধ কৰি ল'ব। আৰু সেই অৱস্থাটোতে আকৌ পাণ্ডৱৰ খবৰ ল'বলৈ আকৌ কৃষ্ণ বৰদূজন গুচি গৈ সেই মুহূৰ্ততে সুবিধা শতধনুৱে পিতৃক হত্যা কৰিলে, কৰি স্মন্তকমণি লৈ গৈ যেতিয়া সত্যভামাই কৃষ্ণক ক'লে, আৰু কৃষ্ণ বলোৱে এই হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে আগবাঢ়িলে। শতধনুৱে গম পাই পলাবলৈ ধৰিলে। কৃতব্ৰহ্মাক কয় সহায় বিচাৰিলে, কৃতব্ৰহ্মাই সহায় নিদিলে। অসুৰক সহায় বিচাৰিলে, অসুৰে সহায় নিদিলে। নিদিয়াৰ কাৰণে স্মন্তকমণিটো অসুৰৰ হাততে থৈ শতধনু পলালে। পলাওতে পাছতে খেদি গৈ শতধনু কৃষ্ণই বধ কৰিলেগে। কিন্তু বধ কৰাৰ পাছতে তেওঁ কাপোৰ কানি চোলা ইত্যাদি গোটেইখন বিচাৰি চালে, স্মন্তকমণিটো নাই। অৱশ্যে কৃষ্ণই জানে যে অসুৰৰ হাততে স্মন্তকমণিটো থৈ পলাই গুচি গ'ল, অসুৰে ৰাখি থৈ। কৃষ্ণই আকৌ শতধনুক বধ কৰি তেওঁ কাপোৰ কানি ইত্যাদি গোটেইখন বিচাৰ খোচা কৰি ক'লে যে বলুক ক'লে দাদা মাৰিলো হয়, কিন্তু ইয়াৰ ওচৰত
মণিটো নাই, গোটেইখন বিচাৰিলো নহয়, ক'তো নাপালো। গোটেই চোলা কাপোৰ খুলি খালি উদঙাই মেলি চালো, মণিটো নাই। গতিকে সেই কথাকে এতিয়া আকৌ কৈছে যে হতধনু দুষ্টে আনি তোমাৰ ওচৰত থৈ আছে মণি, হেন মই শুনিছো সম্প্ৰতি হতধনুৱে তোমাৰ ওচৰত মণিটো থৈ সি গুচি গ'ল, পলালে। এইটো কথা মই গম পাইছো, শুনি পাইছো মই। গতিকে আগত ধৰি আছো জানি, আগতে মই গম পাই আছো, লোকে কৰে কানা কানি, ইজনে সিজনে মানে কথাবোৰ পাতিছে, যেনেকৈ সুমন্তক মন্দিৰটো বেকত নকৰে মাধৱকৰ দৰে। শুনি আকৌ মানে সকলোৱে ইজনে সিজনে কৈ ফুৰিলে, ইজনে সিজনক কয়, কিন্তু পোনপটীয়াকে প্ৰকাশ নকৰে, কাৰণ কৃষ্ণলৈ ভয় কৰে সকলোৱে। ইয়াকে কৈছে যে এই কথাটো আলোচনা হৈছে, মই শুনিছো, কণাকণকে ইকানকে বাগৰি বাগৰি মোৰ কাৰণতো পৰিছে। অসুৰ হাতত মন্দিৰটো, অসুৰত আছে মহামণি, এই তোমাৰ হাততে এই মহামণিটো আছে, এই কথাটো মই গম পাইছো। কাৰণ মই এই লোকৰ যিসকল আলোচনা বিলোচনা হৈ আছে, ইজনে সিজনক কৈছে নে কাণ বাগৰি বাগৰি আহি মোৰ কাণতো কৈছে, ইয়াত কৃষ্ণৰ ধাৰণা, কৃষ্ণৰ লীলা। ইয়াত কৃষ্ণই ভকতক নজনা ভাও যদি কথা সোধে, তেওঁ কিন্তু অন্তৰ্যামী, তেওঁ সকলো জানে। মুনিৰ গোচনে আত ভৈল্য উত্তপাতৰ দ্বাৰকাত অনেক বিঘিনি, তুমি যে দ্বাৰকাৰ পৰা গুচি আহিলা, গুচি আহিলে, গতিকে তাত উৎপাত চলিছে, বৰ অমংগল চলিছে। এইটো ঠিক কথা, কাৰণ মহন্তই যেতিয়া ত্যাগ কৰে তেতিয়া তাত দুৰ্বাসনা হয়েই। তাৰমানে মহন্তৰ কৃপাত সুবাসনা আৰু মহন্তৰ ক্ৰোধত দুৰ্বাসনা। তাৰ উদাহৰণ, যেতিয়া বিদুৰ মহন্তই কৌৰৱক ত্যাগ কৰিলে, ধৃতৰাষ্ট্ৰক ত্যাগ কৰিলে, যিদিনাখনৰ পৰাই তেওঁ গুচি আহিল, কৌৰৱৰ ৰাজসভা ত্যাগ কৰি দিলে, সেইদিনাৰ পৰা তেওঁলোকৰ মনত দুৰ্বুদ্ধি লাগি 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 কৌৰৱ ধ্বংস হৈ গ'ল, কাৰণ মহন্তৰ পৰা গুচি আহিলে। ঠিক তেনেকৈ বিভীষণ আছিলে মহন্ত বিভীষণক কি কৰিলে? যিদিনাখনে তেওঁৰ ককায়েক ৰাৱণে তেওঁ ৰাজসভাৰ পৰা খেদি পঠিয়াই পদাঘাত কৰি তেওঁ ৰাজ্য বাহিৰ হৈ যা বুলি যিদিনা খেদি দিলে, সেইদিনাখনৰ পৰা যিদিনাখন বিভীষণে সেই ৰাৱণৰ দুষ্টমতি দেখি ৰাৱণৰ লংকা ত্যাগ কৰি দিলে, সেইদিনাখনৰ পৰা ৰাৱণৰ মনত আৰু বেছিকৈ দুৰ্বুদ্ধি লাগি 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 এদিন লংকা শেষ হৈ গ'ল। এইবোৰ ধুনীয়াকে প্ৰমাণ দিছে। সেইকাৰণে সুবাসনা দুৰ্বাসনা দুয়ো বন্ধৰ মুখৰ মূলৰ হেতু জনমতে যে পুৰুষৰ অন্তৰ কৃপাত সুবাসনা সুৱে দুৰ্বাসনা মহন্তৰ মনৰ ওপৰত, অন্তৰ কৃপাত সুবাসনা পুৰুষকো পাৱে জানা। গতিকে সন্তসকলৰ কৃপা পালে মানে সাধু মহন্তৰ কৃপা যেতিয়া হয়, সাধু মহন্তই যেতিয়া আমাক আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদ অথলে নাযায়। সেইজন কিন্তু কেতিয়াও তেওঁ কোনোদিন জীৱনত সুখ শান্তি বা কেতিয়াও সুবাসনাই লগ নলয়, দুৰ্বাসনাই লগ লৈ 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 তেওঁক ধ্বংসৰ পথলৈ লৈ গুচি যায়। এইটো সোতৰতে আমাক বহুত প্ৰমাণ দিছে। সেইকাৰণে কৈছে, তুমি যেতিয়া দ্বাৰকা এৰি থৈ আহিলা, লগতে সমন্তক মণি লৈ আহিলা, তাত উৎপাত চলিছে, অমংগল চলিছে। গতিকে সত্ৰাজিত অপুত্ৰক তাৰমণি সমন্তক আনে আকৌ দৈবাক নপাৰি, কাৰণ অপুত্ৰক সত্ৰাজিতৰ সম্পত্তি সুমন্তক মণিটো আনে নিয়াৰ অধিকাৰ নাই। কেলে? এই সত্ৰাজিতহে, অৱশ্যে তেওঁ অপুত্ৰক হ'ব পাৰে, কিন্তু আনে নিয়াৰ অধিকাৰ নাই। কেলে নাই? সত্যভামাই এষাৰ স্বৰূপৰ অধিকাৰ তাম্ৰ পুত্ৰে আছে কি কৰি। অৰ্থাৎ অপুত্ৰক যদি তেওঁ কন্যা অন্তক, তেওঁ এগৰাকীতো কন্যা আছিলে, সত্যভামাটো কন্যাগৰাকী আছে। গতিকে দেউতাকৰ সম্পত্তি পুত্ৰ নাই, পুত্ৰীয়ে সম্পূৰ্ণ অধিকাৰ। গতিকে সুমন্তক মণিটো, সত্ৰাজিতৰ সুমন্তক মণিটো আনৰ অধিকাৰ নাই, আছে কেৱল সত্যভামাৰে, কাৰণ সত্যভামা সত্ৰাজিতৰ জীয়েক।
গতিকে তেওঁৰহে অধিকাৰ আছে। জলপিণ্ড দিয়া তাৰ সুজিল সকলে ধাৰ, সত্যভামা ৰাখে পুত্ৰগণে। আৰু সত্যভামাৰ পুত্ৰসকল অৰ্থাৎ সাম্বক আদি কৰি প্ৰত্যেকৰে দতাদতী সন্তান হৈছিল নহয়। গতিকে কি কৰিছে, যদিও সৎকাৰজিত অপুত্ৰক আছিলে, কিন্তু তেওঁৰ কন্যা সত্যভামা সেই তেওঁৰ সম্পত্তিৰ গৰাকী। আৰু সত্যভামাৰ পুত্ৰসকলে কি কৰিছে, তেওঁক সত্ৰাজিতকৰ জলপিণ্ড দিছে, সংস্কাৰ কৰিছে, সম্পূৰ্ণ কৰিছে। গতিকে সেইসকলে তেওঁ সম্পত্তিৰ গৰাকী হ'ব পাৰে। আন ধন যত পাই বেক হবে, মণিকে হয় খুঁজে ৰাতি দিনে। সকলো ধন সম্পত্তি ৰাজ্যভাৰ সকলো পাব। সত্ৰাজিতৰ পুতেকে জীয়েকৰ পুতেকহঁতে পাব সেইবোৰ দখল কৰিবলৈ। কিন্তু তেওঁলোকে বাকীবোৰ পাইছে বাৰু, বাকীবোৰ হ'ব বাৰু, কিন্তু তেওঁলোকৰ ককাকৰ মণি তেওঁলোকে সদায় খুজি আছে, বিচাৰি আছে, লাগে তেওঁলোকক। গতিকে তেওঁলোকে সেই মণিটোৰ কিন্তু অধিকাৰী। আন ধৰ্ম যত তেবেশে পালেক হবে, মণিকে ৰাতি দিনে দিন ৰাত মণিটো বিচাৰি আছে। মণিটো তেওঁলোকক লাগে, কাৰণ তেওঁলোকৰ এইটো পৈতৃক সম্পত্তি, এই পৈতৃক সম্পত্তি বিচাৰি আছে। তথাপিতো ইটো মণি আৰু ধৰি বেককুনি নজানিয়া বাঞ্চয় ইহাৰ। তথাপিও এই মণিটোৰ জানে সকলোৱে যে সত্ৰাজিতৰ সম্পত্তিক মণিটো সত্যভামা বা সত্যভামাৰ ল'ৰা ছোৱালী এইবোৰ অধিকাৰ আছে, তাৰ অধিকাৰ নাইতো গম পায়ো, কিন্তু ইটোৱে সিটোৱে বিচাৰিছে, ইটোৱে সিটোৱে লৈ যায়। এই সতধনুৱে লৈ গৈছে, কোনোবাই লৈ কি কয় এনেকে এইবিলাকে লৈ গৈছে। এইটো বিচাৰে, সকলোৱে বিচাৰে। কথাটো কি, তথাপিতো ইটো মণি ধৰি বেককুনি নাজানি বাঞ্চয় ইহাক, স্বৰূপে বুলিলো বাণী তোমাতে থাকিব মণি মই প্ৰভূত সম্ভাগ। গতিকে আনে বিচাৰিলেও আনে ইয়াত পাৰিব নোৱাৰে, আন ইয়াৰ অধিকাৰ হ'ব নোৱাৰে। তুমি হ'ব পাৰিবা, তোমাতে মণি থাওক, মই সত্যভামা বা তেওঁৰ পুতেকক মই ইয়াত প্ৰভূত দিম, বুজাম, আৰু মই বুজাই লৈ তেওঁলোকক সুস্থ কৰি জ্ঞান দিম, মই তেওঁলোকক বুজাই দিম, তেওঁলোকে বুজিব। গতিকে মণিটো তোমাতে থওক। ঈশ্বৰে যেতিয়া ইচ্ছা কৰে, তেতিয়া সি আকৌ অমংগল নহয়, সুমংগলেই হ'ব। কাৰণ যেতিয়া ঈশ্বৰে ইচ্ছা নকৰে, ঈশ্বৰে ইচ্ছা কৰা নাছিলে যে সত্ৰাজিতৰ মণিটো পখাই পিন্ধি দয়া কৰক। তাৰমানে এইটো ধেমালিৰ বস্তু নহয়, ধেমালি কৰিবলৈ নহয়। আমি ঈশ্বৰ কৃষ্ণক বুজিছো, ঈশ্বৰৰ শৰণ লৈছো, ভজন লৈছো, এইবোৰ ধেমালি কৰিবৰ কাৰণে নহয়, ল'ৰা ধেমালি বস্তু নহয়। ইয়াত পালিব লাগিব। আমাৰ গুৰু এখন আমি প্ৰতিষ্ঠা কৰিছো, গুৰু এখন প্ৰতিষ্ঠা কৰিছো। আমি দেখাত দেখি বা কাৰোবাৰ কথাত লৈ ধেমালি কৰিবৰ কাৰণে নহয়, ল'ৰাৰ ধেমালি বস্তু নহয় এইবোৰ। এইবোৰ দশমত সম্পূৰ্ণ ইহঁতে ৰাখক, ইহঁতে ৰাখিব। যেনেকৈ আমি ঘৰ এটা সাজিছো, ঘৰটোৱে মোক ৰক্ষা কৰিব, নিশ্চয় ঘৰটো মোক ৰক্ষা কৰিব। কিন্তু তাত মই প্ৰৱেশ নকৰোঁ, তাত মই যদি জীৱ জন্তু সাৱধান থকা ব্যৱস্থা বা এই অৱস্থালৈ লৈ যাওঁ, তেতিয়াহ'লে সেইটো ঘৰে মোক কেনেকৈ ৰক্ষা কৰিব? নোৱাৰে ৰক্ষা কৰিব। এই ল'ৰাৰ ধেমালি কথা নহয়। তাৰমানে ঈশ্বৰ ভক্তিটো, ঈশ্বৰৰ শৰণটো, ঈশ্বৰৰ ভজনটো এইবোৰ ল'ৰাৰ ধেমালি কথা নহয়। কোনোবাই দেখাক দেখি শৰণ গ্ৰহণ কৰিব, কোনোবাই ইয়াতনো কি আছে চাওঁচোন, কি কয় বাৰু, শৰণ সদস্য কিনো শিকাই, কিনো বুজাই বাৰু, সোমাই চাওঁচোন, এইবোৰ নহয়, এইবোৰ ধেমালি। ই উপকাৰ নকৰে, অপকাৰ কৰিব। পাছতো এইকেইটা কথা, এইবোৰ ভগাতে পায়, কীৰ্তনতে পায়, এইবোৰ সাধাৰণ কথা। এনেকৈ যদি ল'ৰাৰ ধেমালি পাতল কৰিলে সি উপকাৰ কৰক চাৰি, সি অপকাৰ কৰিব। গতিকে মই জানো ঈশ্বৰ কৃষ্ণই কৈছে, যদিও সকলোৱে ইচ্ছা কৰিছে সুমন্তক মণিটো, কিন্তু সকলোৰে কাৰণে ই উপযোগী নহয়। আৰু সত্যভামা ই গৰাকী হয়, কিন্তু সত্যভামাৰ পুতেকতো এতিয়ালৈকে এই সুমন্তমণি গৰাকী হ'ব পৰা হোৱা নাই। গতিকে সেই অক্ৰূৰ, সেই জানপতি তোমাক আপুনি থাকক, আৰু তাৰ বাবে মই সত্যভামা বা এওঁলোকক মই বুজাই বঢ়াই এওঁলোকক এই জ্ঞানেৰে সৈতে এওঁলোকক
সন্তুষ্ট কৰাম, গতিকে তোমাতে মুনিটো থক। এনেকে কোৱা আছে। দাদা বল ভবে দেখা নজান্ত প্ৰত্যয় মুত মণি পায়া ভাঙিল মুৰাৰী। এই বলুভদ্ৰই একেলগে যে কৃষ্ণ গৈছিলে শীতবৰ্মা এই কি শতধনু